ঘৰত ময়ূৰৰ পাখি ৰখাৰ 4টা ডাঙৰ উপকাৰ জানো আহক। জ্যোতিষ বিজ্ঞানৰ তথ্যৰ ভিত্তিত এই পৰামৰ্শ আপোনাৰ বাবে আগবঢ়োৱা হৈছে। এইসমূহ স্থানত ময়ূৰৰ পাখি ৰাখিলেই আপোনাৰো হ'ব ভাগ্য উদয়। হিন্দু ধৰ্মত ময়ূৰৰ পাখি ভগৱান শ্ৰীকৃষ্ণৰ লগত জড়িত। সেয়ে ইয়াক অতিকৈ শুভ বুলি গণ্য কৰা হয়। ঘৰত ময়ূৰৰ পাখি ৰাখিলে কাম নষ্ট নহয়। ভগৱান শ্ৰীকৃষ্ণৰ ময়ূৰৰ পাখি সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। যদি আপুনি কোনো কাম কৰাৰ চেষ্টা কৰি আছে বা কাম কৰি আছে কিন্তু সুফল পোৱা নাই, তেন্তে আজিৰ পৰাই আপুনি দেখি থকাকৈ এটা ময়ূৰৰ পাখি ৰাখক। এনে কৰিলে আপুনি কামত সফলতা লাভ কৰাৰ দুৱাৰ মুকলি হয়। শোৱনি কোঠাৰ পূব বা দক্ষিণ পূব দিশত ময়ূৰৰ পাখি ৰাখিব লাগে। ময়ূৰৰ পাখি ঘৰত থাকিলে আৰ্থিক সংকট নহয়। ময়ূৰৰ পাখি ঘৰৰ দুৱাৰ মুখত ৰাখিলে টকা উপাৰ্জন হ'ব আৰু টকা উপাৰ্জনৰ নতুন পথো মুকলি হ'ব। ময়ূৰৰ পাখি ঘৰত ৰাখিলে শত্ৰু কমি আহিব। ময়ূৰৰ পাখিৰ ধনাত্মক শক্তিৰ বাবে শত্ৰু নাশ হ'ব। ময়ূৰৰ পাখিয়ে দিয়ে ইতিবাচক প্ৰভাৱ। ময়ূৰৰ পাখি ঘৰত ৰাখিলে বাস্তু দোষ নাইকিয়া হয়। মূল দুৱাৰৰ সন্মুখত ময়ূৰৰ পাখি ৰাখিলে বাস্তু দোষ নাইকিয়া হয় আৰু আপোনাৰ ঘৰত ধনাত্মক প্ৰভাৱ বৃদ্ধি হয়। ভগৱান গণেশৰ লগতে ৰাখক ময়ূৰৰ পাখি। ই আপোনাক ধনাত্মক শক্তি বৃদ্ধি কৰিব আৰু ঘৰৰ নকাৰাত্মক শক্তি দূৰ হ'ব। এই পৰামৰ্শ জ্যোতিষশাস্ত্ৰৰ তথ্যৰ ভিত্তিতহে আগবঢ়োৱা হৈছে। ইয়াত আমাৰ দ্বাৰা কোনো নতুন তথ্য যোগ কৰা হোৱা নাই।